Hello students, আমি যেটো important MCQ of maths series start কৰি আছিলো আজি তাৰে part number 5 and যেটো পাৰ্টত আমি ডিসকাস কৰিম square and square root ঠিক আছে বুজি পাইছা আমি কি ডিসকাস কৰিম এতিয়া প্ৰথম কথা হ'ল মই তোমালোকক এই চেপ্টাৰটোৰ কোৱেশ্চন আনা নাই জাস্ট কনসেপ্ট খিনি বুজাই দিম ঠিক আছে ইয়াৰ মানে মিক্স কোৱেশ্চন থাকে আসলে তোমাৰ মানে কি হয় বেলেগ বেলেগ চেপ্টাৰৰ ইয়াৰ এপ্লিকেশনটো হে থাকে বেছি কৰি এটা চোৱা সাপোজ স্কয়াৰ বুলি ক'লে কি স্কয়াৰ বুলি ক'লে হৈছে সিম্পলি যদি আমি এটা সংখ্যাক দুবাৰ পূৰণ কৰো হেতুৱে হৈছে স্কয়াৰ যেনেকৈ 5 স্কয়াৰ মানে কি 5 দুটা মানে কি হল 25 এতিয়া এই 25 টো হৈছে কি এই 25 টো হৈছে 5 ৰ স্কয়াৰ আৰু এই 25 টো এই 25 ৰ স্কয়াৰ ৰুট হৈছে কি 5 বুজি পালা এইখিনি বস্তু এই বেসিক বস্তুখিনি বুজি পালা না সকলে কিবা ডাউট আছে any doubt till now any doubt all clear okay এতিয়া how to find a square number suppose তোমাক এটা যিকোনো সংখ্যা এটা দিয়া আছে তুমি তাৰে স্কয়াৰ নাম্বাৰটো উলাব লাগে suppose তোমাক দিছে কি তোমাক দিছে 68 ৰ স্কয়াৰটো উলাবলে 68 ৰ স্কয়াৰটো উলাবলে এতিয়া 68 ৰ স্কয়াৰটো বুলি ক'লে কেনেকৈ উলাম আমি প্ৰথমতে 8 ৰ স্কয়াৰটো উলাম 8 ৰ স্কয়াৰ মানে 8 দুটা পূৰণ কৰিম কিমান হ'ব 8 দুটা পূৰণ কৰিলে কিমান হ'ব 8 দুটা পূৰণ কৰিলে হ'ব 64 আৰু 6 দুটা কৰিলে কিমান হ'ব 36 বুজি পালা এটো হৈছে প্ৰথম লাইন এতিয়া দ্বিতীয় লাইনটো কাৰণে কি কৰিবা জানানে দ্বিতীয় লাইনটো কাৰণে কৰিবা কি এই যিকেটা ডিজিট আছে 6 8 আৰু 2 হেকেটা মাল্টিপ্লাই কৰিবা 6 8 আৰু 2 হেকেটা মাল্টিপ্লাই কৰিলে কিমান হ'ব হেকেটা মাল্টিপ্লাই কৰিলে হ'ব 96 এতিয়া এই 96 টো কেনেকৈ বহিব মানে বহাবা ইয়াতে 96 টো বহাবা কেনেকৈ এই যেটো ওপৰ ৰাখি আছে বা মানে যেটো ওপৰ ভ্যালু আছে তাৰ এটা ঘৰ এৰি কেনে সেকেন্ডৰ পৰা লেফট সাইডৰ পৰা বহাই যোৱা মানে কিমান হ'ব 69 তাৰপিছত কি কৰিবা তাৰপিছত যোগ কৰি দিবা কিমান হ'ব 4 2 1 থাকিলে 6 4 this is the answer বুজি পালা সকলে বুজি পালা any doubt okay তাৰপিছত আৰু এটা কনসেপ্ট দেখাই দিম হেৰু কনসেপ্টটো হৈছে কি multiply with 5 নহয় এটো হ'ব square of a number ending with 5 এটা চোৱা যিবো সংখ্যাৰ স্কয়াৰ মানে এন্ডিং টু 5 থাকে যেনেকৈ 25 ৰ যদি আমাক স্কয়াৰ উলাব দিয়ে সাপোজ 25 ৰ আমাক স্কয়াৰ উলাব দিছে আমি কেনেকৈ উলাম জানানে প্ৰথমতে কি কৰিম
এই 5 টোক স্কয়াৰ কৰিম 25 এই 2 নেক্সট সংখ্যাটো কি 2 ৰ আগত কি পায় 3 হেৰটা পূৰণ কৰি দিম কিমান হ'ব 625 this is the answer বুজি পাইছা all clear সবখিনি বুজি পাইছা give me 1 minute okay এটোটো হলে আৰু এটা পদ্ধতি আছে চাইবা হেতু পদ্ধতি কি হেতু পদ্ধতি তোমালোকে লিখিবা square number near base 50 মানে কি জানানে চাবা মই কৈ দিছো ইয়াৰ দুটা एग्जांपल দিম সাপোজ আমাক ওলাব দিছে 41 ৰ স্কয়াৰ নাম্বাৰ আমি আগৰ পদ্ধতিটো কৰিব পাৰো যেটো পদ্ধতি কৰিছিল এটো পদ্ধতিটো কৰিব পাৰো নাইবা এটা বেলেগ পদ্ধতি কৰিম চাবা এতিয়া চোৱা এই 41 টো 50 তকৈ কিমান কম 41 টো 50 তকৈ কিমান কম ই 50 তকৈ 9 কম ঠিক আছে এতিয়া যেতিয়া কি হয় যে স্কয়াৰ নাম্বাৰ নিয়াৰ বেস 50 ল যেটো সংখ্যা কম সাপোজ এই 9 টো কম যেটো সংখ্যা কম সেই সংখ্যাটোক 25 টোৰ পৰা 25 টো মানে তোমাৰ ধৰি লয় এই 25 টোৰ পৰা সেই সংখ্যাটো বিয়োগ কৰিব লাগিব কিমান হল 16 লিখিলা 16 বুজিলা এই 25 টো কললো যেতিয়া স্কয়াৰ নাম্বাৰ নিয়াৰ বেস 50 হয় তেতিয়া হৰে 25 লব লাগে এই 25 ৰ পৰা যিমান কম সাপোজ 9 কম হে 9 টো মাইনাস কৰি দিলি যেটো आंसर পাম হেতু লিখিলা তাৰ পিছত যেটো সংখ্যা যিমান কম সাপোজ 9 টো 9 সংখ্যাটো মানে 50 তকৈ 9 কম তো ইয়াক স্কয়াৰ কৰিম 81 তো দিস ইজ দা आंसर বুজি পাইছা নে কিবা ডাউট আছে বুজি পাইছা সকলে বুজি পাইছা ওকে নেক্সট সাবা যদি কোৱেশ্চনত দিয়া থাকে যে 53 স্কয়াৰ এটো কেনেকৈ কৰিবা 53 স্কয়াৰ মানে কি চোৱা ই 50 তকৈ কিমান বেছি 3 বেছি যদি 50 তকৈ 3 বেছি হয় এই 25 ৰ লগতো 3 কি কৰিব লাগিব যোগ কৰিব লাগিব তো 25 26 27 28 তো কিমান বেছি 3 বেছি তো 3 স্কয়াৰ কৰিলে 09 this is the answer বুজি পালা একদম সিম্পল যদি এইখিনি বস্তু বুজি পাও তোমালোকৰ বেলেগ প্ৰবলেমছত স্কয়াৰ মানে উলাবলে বহুত ইজি হৈ যাব এতিয়া মোক তোমালোকে এইকেৰা ঘৰত কৈ কেনে মোক কমেন্ট সেকশনত জনাই দিবা পাঁচটা কোৱেশ্চন দিছো সাপোজ 49 স্কয়াৰ 42 স্কয়াৰ 38 স্কয়াৰ তাৰ পিছত 51 স্কয়াৰ আৰু 57 স্কয়াৰ ইকেটা হোমৱৰ্ক কৰি কিনে মোক কমেন্ট সেকশনত জনাই দিবা ঠিক আছে এতিয়া চাবা এতিয়া এনেকুৱা কোৱেশ্চন চাবা যে
square of number ending with 25 যেতিয়া ending with 25 হয় তেতিয়া কি কৰিম চাবা তেতিয়া কি কৰিম জানেনে তেতিয়া কৰিম কি প্ৰথমতে সাপোজ আমি এটা কোৱেশ্চন লৈ লৈছো কোৱেশ্চনটো হৈছে কি 7 to 5 স্কয়াৰ এটো হল প্ৰথমতে কি কৰিম জানেনে প্ৰথমতে কৰিম কি এই যেটো হাত আছে সো মই একদম স্টেপ ওয়াইজ লিখিছো ফার্স্ট স্টেপ যেটো 7 আছে তাক স্কয়াৰ কৰিলো মই ধুনিয়াকৈ লিখি গৈছো তোমালোকে লিখি যোৱা হাতটোক স্কয়াৰ কৰিলো কিমান পালো 49 পালো তাৰ পিছত স্টেপ 2 কি কৰিম হাতৰ আধা লম আধা হলে কিমান হ'ব 3.5 হল আধা লৈ কেনে নেক্সট স্টেপ কি কৰিম এই দুটা যোগ কৰিলে কিমান পালো 52.5 পালো এড কৰিলো ঠিক আছে 3 নম্বৰ স্টেপ হে 52.5 ৰ লগত always multiply with 10 তো কিমান পালো 5 to 5 হল তাৰ পিছত যিখিনি বাকি থাকি গল বাকি কোনখিনি থাকিল 5 2 5 টো থাকিল নেক্সট স্টেপ কি কৰিম স্কয়াৰ of 25 কিমান হয় 625 fifth step কি কৰিম combine these two কি হ'ব 525 625 this is the answer বুজি পালা নে বুজি পালা সকলে বুজি পালা any doubt ঠিক আছে তোমালোকক আজি স্কয়াৰ আৰু স্কয়াৰ তোমালোকক মই 20 লৈকে স্কয়াৰটা লিখি গৈছো তোমালোকে যাতে এখন মনত ৰাখা এক মিনিট 20 লৈকে স্কয়াৰখন লিখি গৈছো তোমালোকে মনত ৰাখিবা আমি তো 10 লৈকে তো সবে জানোৱে 1 স্কয়াৰ মানে 1 2 স্কয়াৰ মানে 4 3 স্কয়াৰ মানে 9 4 স্কয়াৰ মানে 16 5 স্কয়াৰ মানে 25 6 স্কয়াৰ মানে 36 7 স্কয়াৰ মানে 49 8 স্কয়াৰ মানে 64 9 স্কয়াৰ মানে 81 और 10 स्क्वायर माने 100 नेक्स्ट 11 स्क्वायर माने 121 12 स्क्वायर माने 144 13 स्क्वायर माने 169 14 स्क्वायर माने 196 15 स्क्वायर माने 225 नेक्स्ट 16 स्क्वायर माने होल 256 17 स्क्वायर माने होइसे 343 18 स्क्वायर माने होइसे 324 19 स्क्वायर माने होइसे 361 20 स्क्वायर माने होइसे 4 एटलिस्ट 20 লৈকে যদি তোমালোকে জানি থোৱা তোমালোকৰ কাৰণে পৰীক্ষাৰ কাৰণে বিৰাট সুবিধা বিৰাট ভাল হ'ব বুজি পাইছা সকলোৱে বুজি পাইছা নে কি কৈছো ঠিক আছে তেতিয়া হলে আজিলৈ ইমানে
মই এই চেপ্টাৰটোৰ ওপৰত বাৰু কুৱেশ্যন আনিম আজি কুৱেশ্যন আনা নহ'লে কিছু অসুবিধাৰ কাৰণে আমি নেক্সটটো ক্লাছত কুৱেশ্যন আনিম আজি মই কনচেপ্টখিনি বুজাই দিলোঁ আমি নেক্সটটো ক্লাছত কুৱেশ্যন আনিম ইয়াৰ লগতে আমি কিউবৰো কুৱেশ্যন আনিব চেষ্টা কৰিম আজি এইখিনিলৈকে এৰিছোঁ আমি নেক্সট ক্লাছত আকৌ লগ পাম এতিয়া থেংক ইউ